যিটো কৰি হেৰি নি গুণ্ডা নেকি না না আপুনি আপোনাক কৈছো নি মই অকমান আৰু মই কিবা এটা কথা পাতি আছো হুদা হেল আৰ ইউ আমি কৈছো আপুনি কোন হয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ৬০,০০০ টকীয়া এটা লেপটপ বিক্ৰী কৰিছিল ২.৫ লাখ টকাত প্ৰমাণ হৈছে নে অংকুমা এক মিনিট প্ৰমাণ হৈছে নে এক মিনিট হেতু মই কৈ কবা আছো লগতে মান যদি কেলেংকাৰী হৈ আছিল অখিল গগৈ ডাঙৰীয়াও তো বিধায়ক হৈ আছিল অখিল গগৈ ডাঙৰীয়াই কি কৰি থাকিলে অসমৰ পৰা কাজিৰঙা আমাৰ ভূত জলকীয়া আমাৰ ৰেড ৰাইচ আমাৰ ব্ল্যাক ৰাইচ সকলোখিনি প্ৰডাক্ট ইম্পৰ্ট হোৱা আৰম্ভ হৈছে কোন দিনা স্বীকৃতি পাইছিল অংকমান এই একেই কথা মোৰ কৃষকৰ কৃষি খণ্ডত যথেষ্টখিনি আধুনিকীকৰণৰ লগতে নতুন নতুন পদক্ষেপ লোৱা হৈছে কিন্তু ৰাইজৰ দলৰ এজেণ্ডাত আমি দেখিছিলোঁ যে কৃষকৰ কাৰণে আপোনালোকৰ যথেষ্টখিনি কৃষি খণ্ডৰ কাৰণে যথেষ্টখিনি আপোনালোকৰ পৰিকল্পনা আছিল এজেণ্ডা আছিল মানে আমাৰ অগপ দলৰ সন্মানীয় প্ৰবক্তাগৰাকীয়ে MSPৰ ওপৰত যিটো কথা ক'লে এইটো এটা ঢপ দিয়া হৈছে কাৰণ মানে MSPৰ কথাটো এনেকুৱা ইয়াতে আপোনাৰ যিটো ধানৰ কথা কৈছে মানে ধানৰ কথাটো এনেকুৱা আছিলে যে লাষ্ট 2001 মিনিট ৰ'ব মই চাই দি আছোঁ মানে লাষ্ট আপোনাৰ ধানৰ কথাটো এনেকুৱা আছিলে যে 31 মাৰ্চ 2026লৈকে 1 কুইণ্টেল ধানৰ দাম আছিলে 2569 টকা আৰু তাতে কেন্দ্ৰীয় চৰকাৰে দি আছিলে 2369 টকা 2369 আৰু ৰাজ্য চৰকাৰ আছিলে 200 টকা এতিয়া যেতিয়া ইলেকশ্যনটো গ'ল তাৰ ৰাজ্য চৰকাৰৰ ওপৰত 200 টকা আছিলে হা MSPৰ নামত মাত্ৰ 200 টকা আৰু যেতিয়া ইলেকশ্যন গুচি গ'ল ইলেকশ্যন যোৱাৰ লগে লগে ষ্টেট গভৰ্ণমেণ্টে যিটো 200 টকা দি আছিলে সেই 200 টকাটো কাটি দিলে আৰু 200 টকা কটাৰ পিছত এতিয়া আকৌ যিটো ধৰণৰ MSP সেইটো হৈ গ'লগে 2369 টকা 2300 টকা যদি আপুনি মাৰোৱাৰী এজনৰ তাত যদি ধান বিকিবলৈ যায় মাৰোৱাৰী এজনী দিয়ে 2300 টকাত যদি মাৰোৱাৰী এজনৰ তাত যদি ধান বিকিব পাৰে অসমীয়া মানুহে গৈ তাতকে তেওঁ FCIত লাইন পাতি এটা সময়ত নিৰ্দিষ্ট সময়ত ৰুল ৰেগুলেশ্যন ফলো কৰি কিয় FCIত ধান বেচিবলৈ যাব ষ্টেট গভৰ্ণমেণ্টে ইলেকশ্যন যোৱাৰ লগে লগে কিয় 200 টকাটো কাটি দিবলগীয়া হ'ল আৰু অকল ধান বুলিয়ে নহয় বাকী যিবিলাক প্ৰাইজৰ ষ্টেট গভৰ্ণমেণ্টৰ মানে যিটো প্ৰাইচ আছিলে ষ্টেট গভৰ্ণমেণ্টে যিটো দি আছিলে সেই পইচাটো টোটেলি ফাণ্ডটো নোহোৱা কৰি দিছে আৰু এতিয়া কথাটো হ'ল যিটো মন্ত্ৰিত্বৰ কথাটো ওলাইছে যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ইয়াত মই ফটোখন দেখি আছো তেওঁৰ নামটো দেখি আছো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া কি মন্ত্ৰিত্ব পায় মই নাজানো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মন্ত্ৰিত্বৰ কাৰণে এনেকুৱা কি যোগ্য মানুহ মই নাজানো বিধানসভাখন তেওঁ আচলতে কিদৰে পৰিচালনা কৰিছিলে আমি বহুত ওচৰৰ পৰা দেখিছিলোঁ এতিয়া কথাটো হ'ল যে অসম বিধানসভা যিখন বিধানসভা পবিত্ৰ সদন গণতন্ত্ৰৰ মন্দিৰ বুলি কোৱা হয় সেই গণতন্ত্ৰৰ মন্দিৰৰ যিজন বিধানসভা অধ্যক্ষ সেই অধ্যক্ষজনৰ গাত এতিয়া এটা কেলেংকাৰী দাগ লাগি আছে গোটেই আপোনাৰ সংবাদ মাধ্যম পেপাৰে পত্ৰই প্ৰকাশ পাই আছে সকলোতে ইনফৰমেশ্যন ওলাই আছে যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ৬০,০০০ টকীয়া এটা লেপটপ বিক্ৰী কৰিছিলে ২.৫ লাখ টকাত প্ৰমাণ হৈছে নে অংকুমা এক মিনিট প্ৰমাণ হৈছে এক মিনিট হেতু মই কৈ কবা আছো লগতে ঠিক আছে মই কৈ আছো 1 মিনিট তাৰ পিছত ৩.৫ কোটি টকা দি তেওঁ বিধানসভাৰ উইপোক মাৰিছিলে বুলি আচলতে ইতিমধ্যে বাতৰি প্ৰকাশ পাই আছে প্ৰমাণ হৈছে নে অভিযোগ আৰু সেই সমূহৰ ওপৰতে বৰ্তমানৰ অধ্যক্ষজনে যিজন আমাৰ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ যিজন সচিব আছিলে দুলাল পেগুৰ ডাঙৰীয়াক তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ নেক্সট দিনে আচলতে তেওঁক বিধানসভাৰ দায়িত্বৰ পৰা অপসাৰণ কৰিবলগীয়া হ'ল অপসাৰণ যে কৰিলে দুলাল পেগুক তাৰপিছত দুলাল পেগু ডাঙৰীয়াই গৈ কি কিটা কথা কৈছিলে টিভিত বাইট দিছিলে আপুনি গম পাই নে নাপায় এতিয়া দুলাল পেগুৱে কোৱা কথাকেইটাৰ ওপৰত গৈ যদি আপুনি মোক প্ৰমাণ বিচাৰিবলৈ যায় অসম বিধানসভাৰ যিজন সচিবৰ দায়িত্বত আছিলে ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক যিজন পাহৰি গ'লে নেকি ৰঞ্জিত দাস ডাঙৰীয়া কোৰ হয় ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক কংগ্ৰেছৰ হয় নেকি নে ৰাইজৰ দলৰ হয় 1 মিনিট ক'ব দিয়ক ইমান যদি কেলেংকাৰী হৈ আছিল অখিল গগৈ ডাঙৰীয়াও তো বিধায়ক হৈ আছিল অখিল গগৈ ডাঙৰীয়াই কি কৰি থাকিলে 1 মিনিট ক'ব দিয়ক মোক যে বিধানসভাৰ পবিত্ৰ গণতন্ত্ৰৰ মন্দিৰৰ অধ্যক্ষজনৰ গাত যেতিয়া এতিয়া কেলেংকাৰী বুজা লাগি থকাৰ পিছত তেওঁক যেতিয়া মন্ত্ৰী পাতি দিব সেই মন্ত্ৰীসভাখনৰ পৰা অসমৰ মানুহে আচলতে কিমান এটা নিকা কাম কাজৰ আশা কৰিব পাৰিব সেইটো কথাটো আমি কেতিয়াও ভাবিব নোৱাৰো এতিয়া মই কৈ আছো আপুনি কৈছে কেলে কৈছো ৰঞ্জিত দাস ডাঙৰীয়া আপোনালোকৰ চাওক এক মিনিট মোক কথাকেইটা ক'বলৈ দিয়ক আপুনি কথা কৈ মই এটা শব্দ মতা নাই বাইদেউ আপুনি মোৰ টাইমখিনি লছ নকৰিব আপুনি কথা কৈ মই এটা কথা কোৱা নাই আপোনালোকে যেতিয়া পৃথিৱীৰ ভুল কথা কৈ থাকে তেতিয়া আমি শুনি থাকো আপোনালোকে যেতিয়া উইদাউট প্ৰমাণত কথা কয় আমি শুনি থাকো আপুনি এতিয়া মই কথা পাতি কিয় ইণ্টাৰফেয়াৰ কৰিছে আপোনালোকে যেতিয়া ভুল কথা কৈ থাকে আমি শুনি থাকো এতিয়া কথাটো হ'ল মস্পিকা বা যদি যিজন অধ্যক্ষৰ গাত কেলেংকাৰীৰ দাগ লাগি আছে যিজন অধ্যক্ষৰ কথা কোৱা হৈছে যে সেইজন অধ্যক্ষই 3.5 কোটি টকা খৰচ কৰিছিলে
ফুক মাৰিবলৈ 60,000 টকীয়া এটা লেপটপ বিক্ৰী কৰিছিলে 2.5 লাখ টকাত বিধায়কসকলক দিছিলে সেই মানুহজনক যদি কাইলৈ যদি গৈ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পাতি দিয়ে তেতিয়াহ'লে সেই মন্ত্ৰীজনৰ পৰা অসমৰ মানুহে কেনেকৈ আশা কৰিব যে এই মানুহজনে আচলতে কৰপশ্যন নকৰাকৈ কাম কৰিব আৰু তেনেকুৱা এখন মন্ত্ৰীসভাৰ কাৰণে বিশ্বজিৎ দৈমাৰীক বা এই গোটেই আচলতে যিসকলক পাতিছে তেওঁলোকক অসমৰ মানুহে বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছিলে নেকি নিশ্চিতভাৱে পঠিওৱা নাই আৰু আমাৰ দাদাই যিটো কথা ক'লে কৃষিৰ কথা খেতিৰ কথা জলসিঞ্চনৰ কথা আমি ভালদৰে ষ্টাডি কৰিছোঁ অসমৰ খেতিৰ মানে কৃষকসকলৰ অৱস্থা কোন পৰ্যায়ত আছেগৈ আজি অসমৰ কৃষি পথাৰত আপুনি চাবলৈ যাওক ধানৰ উৎপাদন কি ধৰণে কমি আহিছে আপুনি চাবলৈ যাওক আজি ইৰিগেশ্যনত ছুপাৰ ফ্লপ অশোক সিংঘাল ডাঙৰীয়া যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি অনুসৰি আজিৰ দিনত ইৰিগেশ্যন পানীৰ জলসিঞ্চনৰ অৱস্থাটো কোন পৰ্যায়ত আছে খেতি পথাৰত কি কাৰণে মানুহে খেতি কৰিব নোৱাৰি আজিৰ দিনত পানীৰ অভাৱত খেতি কৰিব নোৱাৰি অসমৰ মানুহে যে ভেকুলী বিয়া পাতিব লাগে ভেকুলী বিয়া যে পাতিব লাগে সেই বস্তুটো কিন্তু বিজেপিৰ মানুহবিলাকে নেদেখে এজিপিৰ মানুহবিলাকে নেদেখে আজিৰ দিনতো যদি ভেকুলী বিয়া পাতিব লাগে তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব যে কৃষিক আমি আজিৰ দিনত আমাৰ অসমৰ পৰা কাজিৰঙা আমাৰ ভোট জলকীয়া আমাৰ ৰেড ৰাইচ আমাৰ ব্লেক ৰাইচ সকলোখিনি প্ৰডাক্ট ইম্পৰ্ট হোৱা আৰম্ভ হৈছে কোনদিনা স্বীকৃতি পাইছিলে কংগ্ৰেছৰ চৰকাৰে 50 বছৰতকৈ ওপৰত শাসন কৰিলে কোনদিনা আমাৰ অসমৰ আমি সকলোৱে শুনি আছো এখাতে কিয় বাৰ এটা কথা লাষ্ট কৈ দিছো যে যিটো কৰি এইবোৰ মানুহৰ দেখিছে ন ঠিক আছে আমাৰ দেশৰ ভৱিষ্যতৰ সৈতে জড়িত এটা শেষ কথা উইথ ডাটা মই কৈ শেষ কৰি দিব বিচাৰিছো যে 2014 চনৰ পৰা এতিয়ালৈকে 2026 চনলৈকে বিগত বছৰসমূহত 8,906 কোটি টকাৰ পৰা 60% এতিয়ালৈকে যিটো ফাণ্ডিং থাকে ইউজিচি যিটো ফাণ্ডিং থাকে সেই ফাণ্ডিংটো আচলতে বন্ধ কৰি দিছে কি কাৰণে বন্ধ কৰিবলগীয়া হৈছে যিটো পইচা আপোনাৰ 2014 চনত 8,906 কোটি টকা আছিলে 2026-27 চনত আজি সেইটো 3,709 কোটি টকা হ'বলগীয়া হৈছে সেইটো কি কাৰণে হ'বলগীয়া হৈছে আপুনি উত্তৰ দিয়ক আৰু সেই কথাটো ক'লে যদি মই যদি ইউজলেছ কথা কোৱা হয় মই কথাটো কোৱাৰ কাৰণে যদি আমি ডাটা নোহোৱাকৈ কথা কোৱা হয় তেতিয়াহ'লে কওক আমিতো এইখিনি ক'ব লাগিব ষ্টুডেণ্টৰ ভৱিষ্যতৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কথা কিন্তু আমি ক'ব লাগিব হ'ব ঠিক আছে অংকুমান প্ৰিয়ংকা মই শেষ কৰিম যিহেতু লাষ্ট মিনিট চাওক প্ৰথম কথা আজি কৃষকৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যিমানখিনি পদক্ষেপ গ্ৰহণ কৰিছে কোনো কংগ্ৰেছ চৰকাৰে আজিলৈকে গ্ৰহণ কৰা নাই আজি চিএম চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা কোনে আনিছিলে ভাৰতীয় জনতা পাৰ্টিয়ে আনিছে যাৰ দ্বাৰা ছাবচিডাইজ ৰেটত ট্ৰেক্টৰ দিয়া হৈছে ফচল দিয়া হৈছে বা আপোনাৰ ফাৰ্টিলাইজাৰ দিয়া হৈছে বা আপোনাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কোনে আনিছে ভাৰতীয় জনতা পাৰ্টিয়ে আনিছে য'ত নেকি ছাবচিডাইজ ক্ৰপ ইঞ্চুৰেঞ্চ কৰা হৈছে কিবা কাৰণত যদি খেতি ধ্বংস হয় সেই খেতিত ইনচিয়ৰ কৰি থ'ব পাৰিব যাতে খেতিয়কজনৰ লছ নহয় কোনে আনিছে ভাৰতীয় জনতা পাৰ্টিয়ে আনিছে কিন্তু সেইসমূহ বিষয়বস্তু কংগ্ৰেছ বা ৰাইজৰ দলে দেখা নাপায় আজি প্ৰধানমন্ত্ৰী কিষাণ ছাপোৰ্ট যোজনা বুলি 6,000 টকাকে কিছু সংখ্যক কিষাণৰ পৰিয়ালক বছৰি কি যে দিয়া হয় কোনে দিছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনেই দিছে আজি কংগ্ৰেছৰ চৰকাৰৰ সময়ত কংগ্ৰেছে বহুখিনি ডাংকুপ মাৰা কথা কয় যে আমিও দিছিলোঁ কিন্তু পইচা বা বেনিফিচিয়াৰীক সহায় কৰিছিলোঁ কিন্তু সেই পইচা কোনোদিনে বেনিফিচিয়াৰীৰ ঘৰলৈ গৈ নাপালে মস্পিকা অলপমান টাইম দিব আৰু লগতে যিহেতু আৰু এটা কথা মই আজি গৌৰৱ কৰি ক'বলৈ বিচাৰিছোঁ যে 91.7% অসমৰ মহিলাৰ আজিৰ ডেটত বেংক একাউণ্ট আছে আজি অনলাইন ট্ৰানজেকশ্যন অনলাইন বেংকিং চিষ্টেম যোনটো প্ৰতিজন কংগ্ৰেছৰ নেতা হওক বা পালি নেতাই হওক বা ৰাইজৰ দলৰ কাৰ্যকৰ্তা ইউজ কৰে ইউপিআই সিস্টেম কোনে আনিছিলে অনলাইন বেংকিং সিস্টেম কাৰ চৰকাৰৰ দিনত আহিছিলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত মাজত নক'ব না কম্পিউটাৰ সিস্টেমটো কোনে আনিছিল আপুনি বাৰবাৰ কংগ্ৰেছক ধৰি আছে মই মাজত নক'ব আপুনি বাৰবাৰ কংগ্ৰেছক ধৰি লাগিব আপুনি কেলে কৈছে না আপুনি যে কৈছে ইউপিআই কথাটো কৈছে মই কাজিয়া নকৰো ইয়াত ঠিক আছে হ'ব প্ৰথম মই কাজিয়া নকৰো সিস্টেম মাধ্যমতে আনিছে কম্পিউটাৰ আনিছো হল আনিছে মোৰখিনি ক'ব দিয়ক আপোনাক যেতিয়া সময় দিব আপুনি ক'ব চাওক অনলাইন যোনটো ইউজ কৰে কংগ্ৰেছ হওক বা ৰাইজৰ দলে হওক ভাৰতীয় জনতা পাৰ্টি চৰকাৰে আনিছে আজি বিধানসভাৰ বিশ্বজিৎ দৈমাৰীৰ কথা উলিয়াইছে যদি বিশ্বজিৎ দৈমাৰীৰ যদি কেলেংকাৰী প্ৰমাণিত হয় আজিৰ ডেটলৈকেতো অভিযোগহে উত্থাপন হৈছে প্ৰমাণ হৈছে নেকি প্ৰমাণ হ'ব লাগিব ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাধাৰণ জনতা অতিমানৱ বুলি জ্ঞান কৰে তেখেতৰ কামৰ ধৰণকৰণ চালে অতিমানৱ বুলি নাভাবিবলৈ কোনো কাৰণ নাথাকে কিন্তু যদি বাস্তৱত চোৱা যায় তেওঁ কিন্তু অতিমানৱ নহয়
আমাৰ দৰে সাধাৰণ পাৰ চৰাই কলিজালৈহে তেখেত বাচি আছে। কাৰণ বিশ্বজিৎ দৈমাৰীৰ দৰে বিধায়ককো তেখেতে ভয় কৰে। পূৰ্বৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ স্থানত যদি কোনোবা এজন কংগ্ৰেছী বিধায়ক হ'লহেঁতেন, পৰিস্থিতি কি পৰ্যায় পালেহেঁতেন আপুনি অনুমান কৰক। হয়তো এই যে চেয়াৰমান আলী, আমিনুল ইছলামৰ দৰে জেলৰ ভাত খাব লাগিলেহেঁতেন সেইজন নেতাই। সংবাদমেল আহ্বান কৰি হয়তো মুখ্যমন্ত্ৰীয়ে SIT ঘোষণাৰ কথাও ক'লেহেঁতেন। কিন্তু যিহেতু মানুহজন বিশ্বজিৎ দৈমাৰী হ'ল, সেয়ে তেনে কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহস গোট খোৱা নাই। কাৰণ বিশ্বজিৎ দৈমাৰীয়ে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোন স্থানত আঘাত কৰিব লাগে। কংগ্ৰেছৰ ভিতৰ চৰাত কি চলে সেয়া মুখ্যমন্ত্ৰীৰ নখ দৰ্পণত। তেনেস্থলত নিজ দলৰ ভিতৰত কি চলে তেখেতে নজনাৰ কথা থাকিবই নোৱাৰে। দলৰ প্ৰতিজন বিধায়কে ক'ত কি কৰিছে, কি খাইছে, কাৰ লগত আছে, কাৰ লগত হৈছে, সকলো কথা সঠিক সময়ত মুখ্যমন্ত্ৰীয়ে লাভ কৰে। বিধায়ক বিশ্বজিৎ দৈমাৰীৰ ভেনিটি ভেনখনত কোন কোন সেনা বিষয়াৰ শুশ্ৰূষাৰ বাবে কোনে কিয় উপহাৰ দিছিল সেয়া মুখ্যমন্ত্ৰীয়ে ভালদৰে জানে। নজনাৰ কথা থাকিবই নোৱাৰে। কাৰণ সেইখন ভেনিটি ভেনৰ কিছু গোপন খবৰ আমাৰ দৰে সাংবাদিকেই জানো। এই যে আমিৰ খানৰ PK চিনেমাখন আপোনালোকে নিশ্চয় চাইছে। PK ৰূপী আমিৰ খানে পৃথিৱী যেতিয়া ভৰি থলে তেওঁ আৱিষ্কাৰ কৰিলে যে ৰাজপথত ৰৈ থকা গাড়ী এখন লৰচৰ কৰি আছে। ৰৈ থকা গাড়ীখন ৰাজপথত কিয় লৰচৰ কৰি আছিল, যিসকলে PK চিনেমাখন চাইছে তেওঁলোকে ভালকৈ বুজি পাইছে। সেই একে অৱস্থা এই ভেনিটি ভানখনতো হৈছিলে। গুৱাহাটীৰ নাৰেংগীৰ সমীপৰ মেগজিনৰ ৰাজপথত কেতিয়াবা কেতিয়াবা PK চিনেমাত ৰৈ থকা গাড়ীখন কঁপি উঠাৰ দৰে এই ভেনিটি ভেনখনো কঁপি উঠিছিল। বহুতে কয় সেনাৰ GOC জাতীয় শীৰ্ষ বিষয়া, আমাৰ নমস্য ৰাজনৈতিক নেতা, সুন্দৰ সুগৰী নাৰীৰ ৰাজপথত আড্ডাৰ থল আছিল হেনো এই ভেনিটি ভেনখন। তেওঁলোকৰ উৎপাততেই হেনো এই ভ্যানখন PK চিনেমাৰ সেই গাড়ীখনৰ দৰে কঁপি উঠিছিল। অৱশ্যে সাক্ষ্য প্ৰমাণ দিব নিবিচৰা লোকৰ এয়া চিকৰোক্তি। সেইবোৰ আছিল ইকান সিকানকৈ বাগৰি অহা বিশ্বজিৎ দৈমাৰীৰ ভেনিটি ভেনখনৰ মুখৰোচক কাহিনী। ভেনিটি ভেনখনক লৈ ইয়াতকৈ ডাঙৰ খবৰ প্ৰমাণসহ মুখ্যমন্ত্ৰীৰ হাতত নিশ্চিতভাৱে আছে। মুখ্যমন্ত্ৰীয়ে এয়াও জানে যে সেনা বিষয়াৰে বিশ্বজিৎ দৈমাৰীৰ মিতিৰালিৰ কাৰণ কি। তথাপিতো মুখ্যমন্ত্ৰীয়ে একো নকয় বিশ্বজিৎ দৈমাৰীক। 15 লাখ টকীয়া ৰূপৰ প্ৰতীকী বিধানসভা ভৱন উপহাৰ হিচাপে মুখ্যমন্ত্ৰীয়েও এইজন বিশ্বজিৎ দৈমাৰীৰ পৰা গ্ৰহণ কৰিছিল। ৰাজ্যৰ অৰ্থ ব্যৱস্থাৰ গুৰু দায়িত্ব লৈ থকা মুখ্যমন্ত্ৰীয়ে ভালকৈ জানিছিল যে সেই সময়ত ৰূপৰ দাম কিমান আছিল আৰু এই উপহাৰটোত কিমান টকা খৰচ কৰা হৈছিল। 3-4 লাখ টকা ৰূপ ব্যৱহাৰ কৰি 15 লাখ টকাৰ উপহাৰ বনোৱা অধ্যক্ষৰ সেই উপহাৰক লৈ মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰা নাছিল বা সেই উপহাৰ নোলোৱাকৈ থকা নাছিল। প্ৰতিজন সদস্যই, তেওঁৰ দলৰ প্ৰতিজন সদস্যই এই উপহাৰ লৈছিল। বিশ্বজিৎ দৈমাৰীৰ কামত যদি মুখ্যমন্ত্ৰী অকণমান হ'লেও অসন্তুষ্ট হ'লহেঁতেন, নিশ্চিতভাৱে যোৱাটো বিধানসভা নিৰ্বাচনত তামোলপুৰৰ পৰা নিৰ্বাচন খেলা, অন্ততঃ বিজেপি টিকটত নিৰ্বাচন খেলাটো বিশ্বজিৎ দৈমাৰীৰ কাৰণে সম্ভৱ নহ'লহেঁতেন। আচল সত্য এয়ে যে হাজাৰ দুৰ্নীতি নিয়ম কৰিলেও বিশ্বজিৎ দৈমাৰীক ভয় কৰে মুখ্যমন্ত্ৰীয়ে। কাৰণ বিজেপিৰ পৰা বড়ো জনতাক আঁতৰাই নিয়াৰ হুংকাৰ দিয়ে বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাসকলে। সহজ সৰল বড়ো জনতাক লৈ ৰাজনীতি কৰিব ভালদৰে জানে বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাসকলে। বড়ো জাতিৰ ত্ৰাণকৰ্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত উঠি পৰি লাগে এই বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাসকলে। মুখ্যমন্ত্ৰীয়ে ভয় খায় যে বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰা মানেই যেন বড়ো জাতিৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰা, দৈমাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা মানেই যেন ডিভাইড আছাম 50-50 আন্দোলন। বড়ো জনতাৰ গাত ভেজা দি সীমাহীন দুৰ্নীতি কৰাৰ পিছতো বিশ্বজিৎ দৈমাৰীৰ কথাই কওক, হাগ্ৰামা মহিলাৰ দৰে নেতাসকলৰ কথাই কওক, তেওঁলোক সদায় নিৰাপদ। হেজাৰ দুৰ্নীতি কৰিলেও তেওঁলোকৰ গাৰ নোম এডালো মুখ্যমন্ত্ৰীয়ে লৰাব নোৱাৰে। এইসকল নেতাক গ্ৰেপ্তাৰ কৰিব পৰাকৈ যথেষ্ট তথ্য মজুত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত। কিন্তু তাৰ পিছতো গ্ৰেপ্তাৰ কৰিব নোৱাৰে। কিয়? সাহসৰ অভাৱ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহসৰ অভাৱ হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ দেশে বাকপটু নেতা হিচাপেও জানে, তেওঁ বিখ্যাত বাকপটু নেতা হিচাপে। কিন্তু আমি ভবাৰ দৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সিমানো বাকপটু নেতা নহয়। আৰু যদি হ'লহেঁতেন তেতিয়াহ'লে খাটি খোৱা বড়ো জনতাক তেখেতে সুন্দৰভাৱে বুজাই দিব পাৰিলেহেঁতেন যে বড়ো জাতিৰ নাম লৈ কিদৰে লুণ্ঠন চলাই গৈছে বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাসকলে। যদি সঁচাই তেওঁ বাকপটু হ'লহেঁতেন, সাধাৰণ বড়ো জনতাই এই কথাবোৰ, মুখ্যমন্ত্ৰীৰ কথাবোৰ বুজি পালেহেঁতেন আৰু দুৰ্নীতি নিৰ্মূল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও কিছু সফলতা পালেহেঁতেন। সেয়ে এতিয়া আমি আশ্বস্ত হৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতিমানৱ নহয় আৰু তেওঁ সাহসীও নহয়। আমাৰ দৰে এই পাৰৰ কলিজা এটা লৈ সাধাৰণভাৱে তেখেতে জীয়াই আছে, সাধাৰণভাৱে তেওঁ ৰাজনীতিহে কৰি গৈছে। আৰু যদি সেয়া নহ'লহেঁতেন, বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাসকলক, দুৰ্নীতিপৰায়ণ নেতাসকলক গ্ৰেপ্তাৰ কৰি তেখেতে সাহসৰ নমুনা সমগ্ৰ দেশবাসীৰ ওচৰত
দিব পাৰিলেহেঁতেন। 6জন লম্পতে এজনী 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিলে। মানে আপোনালোকে গম পাইছে যে মই আজি মাজুলী ধৰ্ষণৰ ওপৰত কথা পাতিব আহিছোঁ। দুদিন আগতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টোত 3টা এনকাউণ্টাৰৰ বিষয়ে কৈছিলোঁ, ছয়গাঁও, নলবাৰী আৰু গাজিয়াবাদ। কমেণ্ট বক্সত বহুত মানুহে মোক সমালোচনা কৰিলে, মোক গালি দিলে, কিছুমানে প্ৰশ্ন কৰিলে যে আপুনি মাজুলীৰ ধৰ্ষণৰ বিষয়ে কিয় কথা নকয়, কিয় মাত নামাতে। গতিকে আজিৰ ভিডিঅ'টোত মাজুলীৰ ধৰ্ষণৰ বিষয়ে ক'ম আৰু সেই ঘটনাটোৰ কিয় বেছি চৰ্চা হোৱা নাই বা তাত কিয় এনকাউণ্টাৰ হোৱা নাই, এই বিষয়ে মই কথা পাতিব গৈ আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো লাষ্টলৈকে চাব। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত যেতিয়া মই প্ৰথমতে খবৰটো পালোঁ যে 4জন প্ৰাপ্তবয়স্ক ব্যক্তি আৰু 2জন কিশোৰে এজনী 12 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰিছে। প্ৰাপ্তবয়স্ক কেইজন হ'ল খগেন দলে, ধৰ্মকান্ত পেগু, যোগেন দলে আৰু নাথুৰাম দলে। আৰু আছাম লাইভৰ নিউজ মতে এই 12 বছৰীয়া কিশোৰীজনী 6জনে দলবদ্ধভাৱে ধৰ্ষণ কৰিছে, মানে গেং ৰেপ কৰিছে। মোৰ কথাখিনি হজম হোৱা নাছিলে, মোৰ বিশ্বাস হোৱা নাছিলে। তাৰপিছত মই ভাবিলোঁ যে ইয়াৰ ওপৰত মই অকণমান ষ্টাডি কৰিম, তাৰপিছত মই এটা ভিডিঅ' প্ৰস্তুত কৰিম। তাৰপিছত মাজুলীৰ বন্ধু দুজনক মই ফোন কৰিলোঁ আৰু আজি মাজুলীৰে বন্ধু এজন মোৰ ঘৰত আহিলে, মোক গোটেইখিনি কথা ইন ডিটেইল কৈ দিলে। কথাটো হ'ল যিজনী 12 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰা হৈছে সেই ছোৱালীজনী মেণ্টেলি ইমবেলেঞ্চ, অকণমান পাগলী টাইপ, বুৰ্বক টাইপ, অকণমান জধলা টাইপ। মানে ভাল কি বেয়া কি সেইখিনি জাজ কৰিব পৰা কেপাচিটি সেই ছোৱালীজনীৰ একেবাৰে নাছিল। ছোৱালীজনীৰ ঘৰত কোনো গাৰ্জেন নথকা অৱস্থাত এই 6জন লম্পতে মাজে মাজে এজন এজনকৈ আহি ছোৱালীজনীৰ ওপৰত যৌন অত্যাচাৰ চলাই আছিলে। মোৰ দৃষ্টিত এই 6জন লম্পতে যিখিনি কুকৰ্ম কৰিছে তাৰ শাস্তি ধৰ্ষণকাৰীতকৈ বেছি হ'ব লাগে। কাৰণ ছোৱালীজনী বয়সতটো সৰু আছিলে, মেণ্টেলিও ইমবেলেঞ্চ আছিলে। তাইৰ সৰলতাৰ সুযোগ লৈ সেই লম্পটকেইটাই তাইৰ লগত কুকৰ্ম কৰিছে। কেইদিনমান পিছত ছোৱালীজনীৰ গাৰ্জিয়ানে যেতিয়া গম পালে যে ছোৱালীজনী প্ৰেগনেণ্ট হৈছে, কথাটো ডাঙৰ হৈ গ'ল। তেওঁলোকে সুধিলে ছোৱালীজনীক যে তোমাৰ লগত কোনে এইটো কাম কৰিছে। তাৰপিছত তাই এফালৰ পৰা চবৰে নাম কৈ দিলে। 6জনৰ নাম ওলাই গ'ল। তাৰে 4জন হ'ল প্ৰাপ্তবয়স্ক আৰু 2জন হ'ল কিশোৰ, মানে 18 বছৰৰ তলৰ। তাৰপিছত সেই গোটেই 6জনৰ ওপৰত FIR দিয়া হ'ল। তাৰপিছত তেওঁলোক এৰেষ্ট হ'ল। বহুত মানুহে সামাজিক মাধ্যমত লিখি আছিলে যে মাজুলীৰ ধৰ্ষণৰ বিষয়টো কিয় চৰ্চা হোৱা নাই। কথাটো হ'ল অসম বা ভাৰতবৰ্ষত যদি হিন্দু মুছলিমৰ টপিক নাথাকে নহয়, তেতিয়াহ'লে কোনো এটা বিষয় চৰ্চাত নাহে। গাজিয়াবাদত মুছলমানে হিন্দুক কাটিছে, নলবাৰীত মুছলমানে হিন্দুক কাটিছে, ছয়গাঁৱত মুছলমানে হিন্দুক ধৰ্ষণ কৰিছে আৰু মাজুলীত হিন্দুৱে হিন্দুক ধৰ্ষণ কৰিছে। কিন্তু আপোনালোকে ভাবক, মাজুলীত সেই 6জন লম্পতে যদি মুছলমান ছোৱালী এগৰাকীক যদি ধৰ্ষণ কৰিলে হয় নহয়, বা 6জন মুছলমান যুৱকে যদি এজনী হিন্দু ছোৱালীক ধৰ্ষণ কৰিলে হয়, তেতিয়াহ'লে কেছটো বহুত ডাঙৰকৈ চৰ্চা হ'লে। গতিকে মাজুলীৰ বিষয়টো চৰ্চা নোহোৱাৰ কাৰণ এইটোৱে। ছেকেণ্ড কথাটো হ'ল, বহুতে সুধি আছে যে মাজুলীৰ ধৰ্ষণকাৰীক এনকাউণ্টাৰ কিয় কৰা নাই। কথাটো হ'ল, যিকোনো অপৰাধীক লাগিলে তেওঁ মাৰ্ডাৰ কৰক বা ধৰ্ষণ কৰক, আৰক্ষীয়ে তেওঁক ডাইৰেক্টলি এনকাউণ্টাৰ কৰিব নোৱাৰে। এনকাউণ্টাৰ কেতিয়া হয় জানেনে? যেতিয়া অপৰাধীজন পলাবলৈ চেষ্টা কৰে বা আৰক্ষীৰ ওপৰত এটেক কৰিব খোজে। বাকী যিকেইটা এনকাউণ্টাৰ হৈ গ'ল, আমি চবতে খবৰ পাইছোঁ যে অপৰাধীজন পলাব চেষ্টা কৰিছিলে বা ক'ৰবাত লুকাই আছে। এতিয়া কথাটো হ'ল, মাজুলীত যি 6জনক এৰেষ্ট কৰা হ'ল, তেওঁলোকে পলাবলৈ চেষ্টা কৰা নাই বা আৰক্ষীৰ ওপৰত তেওঁলোকে এটেক কৰা নাই। সেইকাৰণে তেওঁলোকক এনকাউণ্টাৰ কৰা হোৱা নাই। এটা কথা কওঁ, তাহাঁতে পলাই লাভ নাই বুলি তাহাঁতে জানে। কাৰণ মাজুলী এটা সৰু জেগা, তাতে লুকাই থাকিব নোৱাৰে। পলাব লাগিলে হয় বাহিৰত যাব লাগিব ডিব্ৰুগড় ৰাস্তাত, নহ'লে যোৰহাট পিনে যাব লাগিব ফেৰী দি। ক'ৰবাত নহয় ক'ৰবাত ধৰা পৰাটোক খাটাম। আৰু সেইকাৰণে হয়তো তাহাঁতি পলাব চেষ্টা নকৰে, আৰু সেইকাৰণে তাহাঁতক এনকাউণ্টাৰ কৰা হোৱা নাই। কিন্তু এতিয়াও যদি তাহাঁতি আৰক্ষীক বুৰ্বক বনাব খোজে, পলাব খোজে, তেতিয়াহ'লে এনকাউণ্টাৰ হোৱাটো ফাইনেল। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। কথাটো হ'ল, মাজুলীৰ যিকেইজন লম্পট ধৰ্ষণকাৰী আছে তেওঁলোকে উপযুক্ত শাস্তি পাব লাগে। কাৰণ সিহঁতে ধৰ্ষণকাৰীতকৈ বেছি জঘন্য কাম কৰিছে। এজনী মানসিকভাৱে বিকাৰগ্ৰস্ত ছোৱালীক যৌন অত্যাচাৰ কৰি আছে বহু দিনৰ পৰা। গতিকে তাহাঁতি কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। ধন্যবাদ। জয় অসম। এনকাউণ্টাৰ কিলিং, সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ। অপৰাধ যিমানেই গুৰুতৰ নহওক কিয়, পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে। এই আইনী প্ৰক্ৰিয়াবোৰ
পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব, এনকাউণ্টাৰ কৰিব, এইটো কোনো পধ্যেই এইটো এটা সমৰ্থনযোগ্য কথা নহয়। আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। হয় ছাৰ, নলবাৰী গংগাপুৰত সমগ্ৰ ৰাজ্যজুৰি যি কঁপাই যোৱা এটা ঘটনা সংঘটিত হ'ল মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাৰ সৈতে। তাৰ পাছত যি অভিযুক্তগৰাকী আসিফ আলী উৰ্ফে ৰ'জ আলী, তেখেতক এনকাউণ্টাৰত তেওঁ নিহত হয়। এই সমগ্ৰ ঘটনাক্ৰমটোক আপুনি কেনেধৰণে ব্যাখ্যা কৰিব বিচাৰিব? যিটো ঘটনা ঘটিছে নলবাৰীত, সেইটো অত্যন্ত হৰোমহৰ্ষক ঘটনা। আৰু এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই। যে এইটোতো আৰু ক'বই নালাগে। এই ক্ষেত্ৰত দ্বিমত কাৰো নাই যে এইটো এটা অত্যন্ত জঘন্য ঘটনা, অত্যন্ত কি ক'ম মই, মানে ৰোমহৰ্ষক ঘটনা। গতিকে এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই। আৰু মই ভাবোঁ যে সকলোৱে একমুখী এই ঘটনাৰ নিন্দা কৰা উচিত। কিন্তু তাৰ পিছৰ যিটো কথা, এনকাউণ্টাৰ কিলিং, সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ। অপৰাধ যিমানেই গুৰুতৰ নহওক কিয়, পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে। সেইটো কেতিয়াও মানিব নোৱাৰি। তাৰ বিচাৰ প্ৰক্ৰিয়া, আইনী প্ৰক্ৰিয়াৰ পিছত যিটো সিদ্ধান্ত হ'ব, সিদ্ধান্ত মতে অভিযুক্তৰ শাস্তি হ'ব কোৰ্টত, ন্যায়ালয়ৰ বিচাৰ মতে। সেইটোহে সমৰ্থনযোগ্য কথা। গতিকে আমাৰ আইনী ব্যৱস্থাটোত কি আছে যে যেতিয়াই এই ধৰণৰ কোনোবাই কিবা এটা অপৰাধ কৰে, অপৰাধ যিমানেই যে সাংঘাতিক পৰ্যায়ৰ নহওক কিয়, লগে লগে বিচাৰৰ কাঠগড়ালৈ অনা হয়, পুলিচে কেছটো হাতত লয়। পুলিচে কেছটো হাতত লোৱাৰ পিছত কি হয়, তাৰপিছত পুলিচেইটো বিচাৰ নকৰে নহয়। পুলিচে কেছটো হাতত লয়, আৰক্ষীয়ে কেছটো হাতলৈ আনি এইটোক আদালতলৈ প্ৰেৰণ কৰি, তাৰপিছত আদালতত সিদ্ধান্ত হয়। আৰু আদালতৰ সিদ্ধান্তও ইয়াত এপিলৰ এটা আদালতত যদি কিবা এটা সিদ্ধান্ত ভুলকৈ দিয়া হ'ল, তেতিয়াহ'লে তাৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে ওপৰৰ আদালতলৈ যাব পাৰে। গতিকে এইবোৰ হৈছে আইনী প্ৰক্ৰিয়া। এই আইনী প্ৰক্ৰিয়াবোৰ পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব, এনকাউণ্টাৰ কৰিব, এইটো কোনো পধ্যেই এইটো এটা সমৰ্থনযোগ্য কথা নহয়। আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। যেতিয়া এটা অপৰাধ হয়, অপৰাধীৰ তেওঁ কোন জাতৰ, তেওঁ কোন সম্প্ৰদায়ৰ, সেইটোলৈ কথা নাই। অপৰাধ অপৰাধ। আৰু অপৰাধীৰ বিচাৰ কৰোঁতে তেওঁৰ গোত্ৰ, তেওঁৰ জাত পাত এইবোৰ বিচাৰ কৰাৰ প্ৰশ্ন নুঠে। গতিকে দুটা কথা, এটা হৈছে যিটো অপৰাধ আৰু এই যিটো ঘটনা ঘটিছে, এইটো সকলোৱে গৰিহণা দিছে আৰু গৰিহণাৰ যোগ্য। এই ঘটনাটোক যে ঘটিছে আৰু এই সন্দৰ্ভত গৰিহণা দিয়াৰ বা এইটো ভাষা নাই কেনেকুৱাকৈ এই ঘটনাটোৰ সন্দৰ্ভত মানে
নিজৰ মনোভাৱ প্ৰকাশ কৰা যায় যে দুজন ল'ৰা ছোৱালী আহি দিলে এজনক থিতাতে মূৰে মাৰি পেলালে আৰু ছোৱালীজনীও এতিয়াও বৰ ক্ৰিটিকেল অৱস্থাত আছে, বৰ গুৰুতৰভাৱে আহত হৈ পৰি আছে। এইটো এটা অত্যন্ত গহীত এটা কাম, এইটো এটা সম্পূৰ্ণৰূপে এইটো এটা ডাঙৰ অপৰাধ, নাৰকীয় অপৰাধ। এইটো গৰিহণা দিবই লাগিব, সকলোৱে দিয়া উচিত। কিন্তু তাৰ লগত যি অভিযুক্ত জড়িত সেই অভিযুক্তক এনকাউণ্টাৰ কৰি মাৰি দিয়া যিটো কথা, এইটো কোনো পধ্যেই কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। আৰু যদি সেইটোক যিসকলে সমৰ্থন কৰিছে তেওঁলোকে তাৰমানে যিটো বিচাৰ ব্যৱস্থা, আধুনিক যিটো বিচাৰ ব্যৱস্থা, সেইটো তেওঁলোকে যেন অৱজ্ঞা কৰিছে। গতিকে মই ক'ম যে এইটো এটা স্পষ্ট কথা, অপৰাধটো ঘৃণনীয়, ৰোমহৰ্ষক, সকলোৱে কণ্ডেম কৰিব লাগে, সকলোৱে গৰিহণা দিব লাগে। কিন্তু এনকাউণ্টাৰ, অভিযুক্তক এনকাউণ্টাৰ কৰাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয়। এইটো যি শাস্তি পাব সেইটো আইনী প্ৰক্ৰিয়াৰ যোগেদিহে দিয়া উচিত। শান্তি সম্প্ৰীতি ঐক্যৰ কথা কোৱা আমাৰ এই অসমখনত শেহতীয়াকৈ নলবাৰীৰ ঘটনাটোৰ আলমতেই কিছু প্ৰশ্নৰ অৱতাৰণা হৈছে। এক প্ৰকাৰ দুটা ফুট যেন সৃষ্টি হৈছে, তেনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে। অপৰাধীৰ ধৰ্ম সঁচাকৈ থাকেনে, নে বৰ্তমান সময়ত অপৰাধীৰ ধৰ্ম বিচাৰ কৰিবলগীয়া এটা পৰিৱেশ আহি গ'ল? বহুতৰ মতে অপৰাধীয়ে তেওঁ হিন্দুৱেই হওক, তেওঁ খ্ৰীষ্টানেই হওক, তেওঁ ইছলামেই হওক, তেওঁ বুদ্ধিজেই হওক, তেওঁ জৈন হওক, যিয়ে নহওক, অপৰাধীৰ কোনো ধৰ্ম থাকিব নোৱাৰে। কিন্তু শেহতীয়াকৈ আমি অপৰাধীৰ ধৰ্ম বিচাৰ কৰোঁ। ২ নম্বৰ কথা, যেতিয়া কিছুমান অপৰাধীৰ নাম আমি উচ্চাৰণ কৰোঁ, আমাৰ সমাজখনত গৰিষ্ঠ সংখ্যক এতিয়া অপৰাধীৰ নাম আমি যেতিয়া শুনো, তেওঁলোক এটা বিশেষ ধৰ্মৰ হয়, বিশেষকৈ ইছলাম ধৰ্মৰ। এইটোও সঁচা কথা। আপুনি গড় হত্যাৰ পৰা আপুনি একেবাৰে যদি হত্যাকাৰীলৈকে চায়, তেনেহ'লে দেখিব যে গৰিষ্ঠ সংখ্যক নাম আৰু উপাধিৰ লগত ইছলাম ধৰ্মৰ এটা সম্পৰ্ক। চাবলৈ গ'লে ধৰ্মৰ দিশটো নাই, আমি আৰম্ভণিতেই কৈছোঁ। কিন্তু যেতিয়া ধৰ্মীয় দিশেৰে কোনোবাই বিচাৰ কৰে সেই মানুহবিলাক কোন ধৰ্মৰ, তেতিয়াহ'লে এইটোও স্পষ্ট হয় যে তেখেতসকল ইছলাম ধৰ্মৰ লোক। কিয় ইছলাম ধৰ্মৰ লোকসকল তেনেধৰণৰ অপৰাধ প্ৰৱণতাৰ লগত ইমান বেছি কিয় জড়িত হয়? ধাৰ্মিকভাৱেতো ইছলামে প্ৰত্যেকজন ব্যক্তিক তাৰ ওলোটা কথা কৈছে, ধৰ্মীয় গ্ৰন্থ কোৰাণে তাৰ ওলোটা কথা কৈছে। তেনেহ'লে তাৰ বিপৰীত ছবিখন বাস্তৱত আমি কিয় দেখিবলৈ পাওঁ? এই যিখিনি বিষয় আজি আকৌ এবাৰ আমি কথা পাতিম। মই মমিনুল আৱাল যিহেতু আহি উপস্থিত হৈছে, মমিনুল আৱালকো অনুষ্ঠানলৈ মই স্বাগতম জনাই লৈছোঁ। কিন্তু তাৰ আগতে মই আজি জানাজা সম্পন্ন হোৱা নলবাৰীৰ সেই ঘটনাটোৰ যি ৬খন গাঁৱৰ মানুহে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, তাৰে এজন ব্যক্তিৰ অকণমান এটা বক্তব্য মই দেখুৱাই ল'ব বিচাৰোঁ যে আজিও কিন্তু অসমখনত তেনেকুৱা মানুহ আছে। কোনোবাই হয়তো ক'ব যে সেয়া বাধ্যত পৰি কোৱা কথা, আৰু আন একাংশই ক'ব নহয়, সেয়াই সঁচা। স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে তেনেকুৱা এটা পৰিৱেশেই বিচাৰে আৰু সেইকাৰণে তেখেতে তেনেকৈ কথা কৈছে। মাত্ৰ এজন ব্যক্তিৰ মই এটা বক্তব্য আৰম্ভণিতে দেখুৱাইলোঁ, তাৰপিছতে ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম। ঘটনাটোক বিৰাট ভাল পাইছোঁ, তাক যি এনকাউণ্টাৰ কৰিছে তাৰ কাৰণে বহুত আমি আনন্দিত। এনেকুৱা ঘটনা যে লাইফত নহয় আৰু আমাৰ এৰিয়াত। আপোনাৰ কি হয়? আমাৰ আকৌ গাঁৱৰ মানুহ, মোৰ এইটো চুবুৰীয়া নহয়, বেলেগ চুবুৰীয়া এটা। ইয়াতে নহয় নে আইছোঁ, জাষ্ট চাব আহিছোঁ। এইটোৰ কাৰণে যদি ধৰক একদিন এনকাউণ্টাৰ নকৰিলে হয়, হয়তো আমাৰ সমাজখন বা আমি যেনেকৈ চলি ভাতৃৰ দৰে চলি আছোঁ হিন্দু মুছলমান,
সেই বস্তুটো নাইকিয়া হলা কয় আজি লাইফত হোৱা নাই লাইফত আমি জন্ম পাই মৃত্যু হ'ম এতিয়া ধৰক মোৰ 45 মান পাৰে হৈছে এনেকুৱা লাইফত দেখা নাই যিটো সম্পত্তি আমাৰ এতিয়া বৰ্তমান জীয়াই আছে আমাৰ কাতে পুলিচ প্ৰটেকশ্যনৰ কোনো কথাই নাই আমি যেনেকৈ আহা যাহা কৰি আছো আজি বহু প্ৰতীক্ষিত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দ্বিতীয়খন তালিকা প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে প্ৰাৰ্থী তালিকাত আমি কেইটামান নাম থাকিব বুলি জানিছিলোৱে যিকেইটা নাম বেছিকৈ চৰ্চাত আছিল তেওঁ সোঁএবাৰ থকা দুগৰাকী মন্ত্ৰী তেওঁলোক থকা কথাটো নিশ্চিত আছিল গতিকে সেইটো বিষয়লৈ চৰ্চা কৰি লাভ নাই কিন্তু এটা বিষয়লৈ সকলোৰে মনত নানানটা প্ৰশ্ন উত্থাপিত হৈছে সেয়া নামটো হ'ল বিশ্বজিৎ দৈমাৰী বিশ্বজিৎ দৈমাৰী নামটো এনেই থাকিলে কাৰো লোকচান নহ'লহেঁতেন বা কাৰো প্ৰশ্ন মনলৈ নাহিলেহেঁতেন কিন্তু বিশ্বজিৎ দৈমাৰী সম্পৰ্কত বিগত দিনবিলাকত যিবোৰ বিষয় উত্থাপিত হৈ আছে সেই বিষয়বিলাকে আচলতে মানুহৰ মনলৈ প্ৰশ্ন ইটোৰ পিছত সিটো আনিছে কাৰণ বিশ্বজিৎ দৈমাৰী সম্পৰ্কত যিবোৰ বাতৰি বিগত দিনত প্ৰচাৰ হ'ল সেই প্ৰচাৰ কৰা বা যোনে যিবোৰে প্ৰচাৰ কৰি আছিল সেইবিলাক বিজেপিৰ সমৰ্থনত বাতৰি প্ৰকাশ কৰা সংবাদ মাধ্যম আছিল কাৰণ আমি সকলোৱে জানো যিবোৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল তেওঁলোকে দুঘূৰ বিজেপিৰ সমৰ্থনত মুখ্যমন্ত্ৰী হাঁচি মাৰিলেও তেওঁলোকে নিউজ কৰা মানুহ গতিকে বিশ্বজিৎ দৈমাৰী সম্পৰ্কত যেতিয়া নিউজবোৰ ওলাই আছিল তেতিয়া সকলোৱে ভাবি লৈছিল যে বিশ্বজিৎ দৈমাৰী কোনো কাৰণত মন্ত্ৰী নহয় আনকি এনেকুৱাকৈ ওলালে যে তেওঁ 6 তাৰিখে সিদ্ধান্ত ল'ব বিজেপি থাকিব নে এৰিব এই ধৰণৰ কথা ওলাল এতিয়া সেইগৰাকী বিশ্বজিৎ দৈমাৰী মন্ত্ৰী হ'ব এতিয়া কথাটো হ'ল যে বিশ্বজিৎ দৈমাৰী কথাটো যেতিয়া ওলাইছিল তেতিয়া সেই পেগু উপাধিৰ মানুহজনৰ পৰা সচিবৰ পৰাহে কথাটো ওলাইছিল আৰু সচিবজন তেওঁৰে ঘনিষ্ঠ আছিল গতিকে আৰু সচিবজনক যেতিয়া চাকৰিৰ পৰা অপসাৰণ কৰা হ'ল অপসাৰণ কৰিলে আকৌ বিজেপিৰ এগৰাকী পুৰণি বিজেপি ৰঞ্জিত দাস তেওঁ যেতিয়া অধ্যক্ষ হ'ল তেওঁ অপসাৰণ কৰিলে তেওঁই ক'লে যে তাত বহুতবোৰ অনৈতিকভাৱে কাম চলি আছে বা অনৈতিক এপইণ্টমেণ্ট আছে যাৰ কাৰণে 32 গৰাকী লোকক অপসাৰণ কৰা হ'ল গতিকে এই সমগ্ৰ বিষয়বিলাকৰ লগত যে বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হিচাপে জড়িত কাৰণ বিশ্বজিৎ দৈমাৰীয়ে ছাইন কৰোঁতে নামটো চাইছিলে নে নাচাইছিলে নে আমাৰ সেইটো এতিয়া প্ৰয়োজনীয় বিষয় নহয় বা বিচাৰ্য বিষয় নহয় কথাটো হ'ল তেওঁ যিহেতু হেড অফ দ্য ইনষ্টিটিউশ্যন সেই য'ত কাম কৰি আছিল তাৰ তেওঁ মূল গতিকে তেওঁৰ দিনত যদি দুৰ্নীতি হৈছিল কোটি টকা যদি কেলেংকাৰী হৈছিল যদি উইপুকৰ নামত ইমান কোটি টকা কেলেংকাৰী হৈছিল এই সকলোবিলাকৰ কাৰণে জগৰীয়া বাকী লাপিলোপা মানুহবিলাকৰ আমি নধৰোঁ আমি ধৰিম বিশ্বজিৎ দৈমাৰীক কাৰণ তুমি কিয় চোৱা নাছিলা তোমাক ইমান এটা গধুৰ দায়িত্ব দিয়া হৈছিল বিধানসভাৰ অধ্যক্ষ মানে আটাইতকৈ সন্মানীয় এজন ব্যক্তি মুখ্যমন্ত্ৰীয়েও তেওঁক ছাৰ বুলি সম্বোধন কৰে সেইজন মানুহ আজি বিশ্বজিৎ দৈমাৰী কালিলৈ বেলেগ এজনো হ'ব পাৰে আমি কোন মানুহজনৰ নামটো আমাৰ কনচাৰ্ণ নহয় মানুহজনে কাক প্ৰতিনিধিত্ব কৰে সেইটো আমাৰ কনচাৰ্ণ নহয় কিন্তু পোষ্টটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে সেই গুৰুত্বপূৰ্ণ পোষ্টত থকা মানুহজনে যদি এতিয়া ব্যাখ্যা কৰে যে মই আচলতে গম পোৱা নাছিলোঁ মই ছাইনটো কৰিবলৈ কৈছিলে কৰিছিলোঁ সেইটো কেতিয়াও মানি ল'ব পৰা বিষয় নহয় কাৰণ পোষ্টটো হ'ল ৰেছপনচিবল তেনেকৈ চকু মুদি তোমাৰ কাম কৰাটোৱে আটাইতকৈ ভুল আছিল তাকো বিশ্বজিৎ দৈমাৰী মান্ধাতা যুগৰ মানুহ নহয় বিশ্বজিৎ দৈমাৰীয়ে সকলো কথাই জানে যিজন বিশ্বজিৎ দৈমাৰীয়ে লাইটৰ বিল বাহুতে লোকক গছৰ তলত বহিবলৈ কয় যিজন বিশ্বজিৎ দৈমাৰীয়ে ভেনিটি ভেন সম্পৰ্কত আইডিয়া থকা মানুহ যিজন বিশ্বজিৎ দৈমাৰীয়ে দিল্লীত সাংসদ হিচাপেও আছিল গতিকে তেওঁ এনেকুৱা বেলবুং মানুহ নহয় যে তেওঁক আনি পেলাই এটা কাঠৰ মুহা বঢ়াই দিছে আৰু ছাইন কৰি আছে সেইটো মানুহ নহয় গতিকে বিশ্বজিৎ দৈমাৰী এগেইনষ্টত এলিগেশ্যন অনা মানুহ তেওঁলোকৰ দলৰ মানুহ তেওঁলোকৰ দলৰো আকৌ পুৰণি মানুহ তেওঁ আকৌ একেটা পোষ্টতে নিযুক্তি মানে পাইছে তেওঁ হৈছেগৈ সেইটো পদতে অধিষ্ঠিত হৈছে তেওঁৱেই আহি পেলাই আকৌ তেওঁ এপইণ্টমেণ্ট দিয়া মানুহক অপসাৰিত কৰিছে গতিকে এই সকলোবোৰ বিষয়ৰ পৰা আমি এটা কথা স্পষ্ট হ'লোঁ তাৰমানে মুখ্যমন্ত্ৰীয়ে যিটো দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কয় বিকশিত অসম গঢ়াৰ কথা কয় সোঁএবাৰ তেওঁৰ দিনত দুৰ্নীতি নহ'ব বুলি কয় তেনেকুৱা দুৰ্নীতিগ্ৰস্ত মানুহক তেওঁ এই যে মন্ত্ৰীসভাত ৰাখিছে তাৰ মানে কি তেওঁ আকৌ পুনৰ এটা ইনষ্টিগেট কৰিলে পুনৰ ইনস্পায়াৰ কৰিলে যে তেনেকুৱা কাম কৰিলেও তোমালোকে মন্ত্ৰিত্ব পাবা আজি বিশ্বজিৎ দৈমাৰীয়ে কৈছে কালিলৈ হয়তো তেওঁ এপইণ্টমেণ্ট দিয়া কোনোবা বেলেগ এজনে পালেও কৰিলেও আমি আচৰিত হ'ব লগা নাথাকিব ইতিমধ্যে আমি শুভেন্দু অধিকাৰীৰ ক্ষেত্ৰত দেখিলোৱে নৰেন্দ্ৰ মোদীয়ে নিজেই সমালোচনা কৰিছিল যে 5 লাখ টকা দে আৰু
এই ধৰণে কোৱা মানুহ বুলি কৈ তেওঁলোকে সমালোচনা কৰিছিল। তাৰপিছত ৱাশ্বিং মেচিনত ধুলে। ৱাশ্বিং মেচিনত বিজেপি ধোৱাটো ডাঙৰ কথা নহয়, তেওঁলোকে ধুইয়ে মানুহবিলাকক চবকে লৈছে, অসমতো ধুইছে। কিন্তু এই মানুহজনৰ এগেইনষ্টত, বিশ্বজিৎ দৈমাৰীৰ এগেইনষ্টত যিখিনি এলিগেশ্যন আহিছে, সেই এলিগেশ্যনখিনি একেবাৰে ৰিচেণ্ট এলিগেশ্যন, এসপ্তাহৰ ভিতৰৰ বুলি ক'লেও ভুল কৰা নহ'ব। এসপ্তাহৰ ভিতৰত যদি বোলে নহয় বিশ্বজিৎ দৈমাৰী মন্ত্ৰী হোৱাৰ পিছত এলিগেশ্যন হৈছে, তেতিয়াহ'লে আমাৰ ক'ব লগা নাছিল যে তেওঁ উপযুক্ত মানুহ, এজন এক্সপিৰিয়েঞ্চ মানুহ, গতিকে তেওঁ মন্ত্ৰী দিছে। তাৰপিছত তেওঁৰ বিৰুদ্ধে এইখিনি অভিযোগ উত্থাপন হৈছে, গতিকে মুখ্যমন্ত্ৰীয়ে নাজানে, গতিকে কি কৰিব, এনেকুৱা ধৰণে আমি ভাবিব পাৰিলোহেঁতেন। কিন্তু এতিয়া সেইটো ভবাৰ থল নাই। এতিয়া গোটেই আকাশ বতাহ কঁপি আছে। সচিবালয়ৰ ছেক্ৰেটেৰিয়েটৰ ভিতৰত, বিধানসভাৰ ভিতৰত দুৰ্নীতি হোৱাৰ কথাটো, মানুহে চাকৰি হেৰুৱাইছে, উই পোকৰ কাৰণে এনেকুৱা ধৰণৰ খেলি মেলি কৰা হৈছে, ভেনিটি ভেনৰ কথা ওলাইছে। সকলোতে প্লাষ্টিকৰ ফুলত বোলে পানী দিয়া কাৰণেও পইচা মানে মালি ৰখা, পইচা খোৱা, এনেকুৱা ধৰণৰ অভিযোগ ওলাইছে। এইবিলাক কথা বিশ্বজিৎ দৈমাৰীয়ে গায়েৰা দি বা বিশ্বজিৎ দৈমাৰীয়ে নাজানো বুলি বা মুখ্যমন্ত্ৰী এইবিলাক কথা শুনা নাই বুলি ক'লে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইকাৰণেই কাৰণ মুখ্যমন্ত্ৰীগৰাকী বৰ্তমানৰ আটাইতকৈ সক্ৰিয়, সকলো কথাত চকু কাণ খোলা থকা মানুহ। ক'ৰবাত ইয়াত নহয় কৰিমগঞ্জৰ বৰ্ডাৰত কিবা এটা হ'লেও তেওঁ খবৰ থাকে। গতিকে সেইজন মানুহে কাৰ ঘৰত কোনে মাংস খায়, কাৰ ঘৰলৈ কাৰ গাৰ্লফ্ৰেণ্ড গ'ল, সেই খবৰ তেওঁ সংবাদমেল সম্বোধন কৰি দিব পৰা মানুহজনে বিশ্বজিৎ দৈমাৰীয়ে যে প্লাষ্টিকৰ ফুলত পানী দিবলৈও মানুহ ৰাখিছিল, উই পোকৰ কাৰণে যে ইমান টকা খৰচ কৰিছিল, সেই ধৰণৰ কথা বতৰাবোৰ তেওঁ যদি নাজানো বুলি কয়, সেইটো তেওঁৰ মাইনাছ পইণ্ট, সেইটো মুখ্যমন্ত্ৰীৰ দুৰ্বলতা বুলি আমি ক'ম। কাৰণ ইমান সক্ৰিয় বুলি আপোনাক ভাবিছিলোঁ, আপুনি ইমান সক্ৰিয় মানুহজনে তাৰমানে নিজৰ ঘৰৰ ভিতৰত কি হৈ আছে সেইটো কথা গম নাপায়। নিজৰ ঘৰৰ ভিতৰৰ কথা যি গম নাপায়, তেওঁ তেনেহ'লে অসমৰ এই যে ধুবুৰীত মাংস কটাৰ খবৰ পায় যে তেওঁ মন্দিৰ ৰখিবলৈ যায়, সেইবোৰ ব্লাফ মৰা কথা বুলি আমি ধৰি ল'ম। তাৰমানে কোনোবাই তেওঁক খবৰ দিয়ে, সেই খবৰ তেওঁ যায়, কিন্তু তেওঁতো আমাক কয় যে মই ডাঁৱৰ বাতৰি দাৰে পাওঁ, তামুকৰ ঘৰলৈ গৈছে, তামুকৰ ঘৰত মদ খাইছে, তামুকৰ ঘৰত কিবা কৰিছে, সেই গোটেই খবৰ থকা বুলি কয়। সেই গোটেই খবৰ থকা মানুহজনে বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত যে এছেম্বলিৰ ভিতৰত এইখিনি কথা হৈ আছিল, উই পোকৰ কথা, ফুলৰ কথা, যিবোৰ আমি আগৰ পৰা শুনা, এইবোৰতো নতুন খবৰ নহয়। এছেম্বলি সজোৱা, এছেম্বলিত ৰাতিটোৰ ভিতৰতে তাবেই তাব কৰি দিয়া, এই ধৰণৰ নিউজবোৰ বহুত দিনৰ পৰা ওলাই আছিল। উই পোকৰ কথাটো নতুন। আৰু এইখিনি এতিয়া এলিগেশ্যনখিনি যিখিনি আহিছে, সেইখিনি তাৰ মানুহেহে দিছে, এছেম্বলিৰ ভিতৰত থকা মানুহে দিয়া। সেইখিনিতো বাহিৰৰ মানুহে কোনেও চিঞৰ বাখৰ কৰি পেলাই দিয়া নাই। আজি কোনোবাই সংবাদমেল সম্বোধন কৰি দিছে, অভিজিৎ শৰ্মাই দিছে, কোনোবাই দিছে। সেইখিনি তথ্য তেওঁলোকে ক'ৰ পৰা পাইছে? তথ্যখিনি এনেকুৱা চ'ৰ্চৰ পৰা পাইছে যিটো কাৰণে তেওঁলোকে সাহসেৰে সংবাদমেলখন সম্বোধন কৰিব পাৰিছে। যদি তেওঁলোকে তথ্যখিনি যা তা মানুহৰ পৰা বা মনে সজা তথ্য হ'লহেঁতেন, তেওঁলোকে সেই সংবাদমেলো সম্বোধন নকৰে, তেওঁলোকেও নিজৰ বিপদটো গম পালেহেঁতেন। গতিকে এইটোৰ পৰা এটা কথা স্পষ্ট হ'ল যে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্ব দি আচলতে এক প্ৰকাৰ আমাৰ যে মনত থকা খুধনি, আমি যে যি দুৰ্নীতি মুক্ত অসম গঢ়িব বুলি মুখ্যমন্ত্ৰীয়ে ভাবি থাকোঁ, তাৰ আশাত আমাক চেঁচা পানী ঢলাৰ দৰে হ'ল। নহ'লে এইটো অন্ততঃ তেওঁ ষ্টেপ ল'ব পাৰিলেহেঁতেন যে এতিয়া বিশ্বজিৎ দৈমাৰীক নালাগে, কাৰণ তেওঁৰ আৰু মন্ত্ৰীসভাৰ গোটেইখিনিতো ফিল আপ হোৱা নাই। এতিয়ালৈকে তেওঁ 12 পাছে 17 গৰাকীহে হ'ব। গতিকে আৰু 2 গৰাকীৰ ভিতৰত তেওঁক ৰাখিব পাৰিলেহেঁতেন, অলপ ইনভেষ্টিগেশ্যন চলাৰ পিছত যদি সঁচাটো উলিয়াব পাৰিলেহেঁতেন। আৰু ইতিমধ্যে যদি জনগোষ্ঠী হিচাপত প্ৰাৰ্থিত্ব দিয়া হয়, তেনেহ'লে চৰণ বড়োৱে ইতিমধ্যে পাইছে ট্ৰান্সপৰ্ট মিনিষ্ট্ৰীত। গতিকে এওঁক পিছত দিলেও কথা নাছিল। তাৰ বিপৰীতে কিন্তু বহুতবোৰ জনগোষ্ঠী পোৱা নাই, যদি জনগোষ্ঠীক প্ৰেজেণ্টেশ্যন কৰাৰ কথা কোৱা হয়। গতিকে আমি কোন মানুহ কি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ কাৰণে তেওঁক ধৰা হৈছে নেকি দুৰ্নীতি কৰা, সেইবোৰ আমাৰ বিচাৰ্য বিষয় নহয়। সেয়া যোন মানুহেই নহওক, যদি দুৰ্নীতি কৰিছে, সেই দুৰ্নীতি আমাৰ পইচা মিছ ইউজ কৰিছেতো, সেয়া কাৰো পকেটৰ পইচা নহয়, সেয়া বিশ্বজিৎ দৈমাৰীৰ পকেটৰ পইচা নহয়, পেগুৰ পকেটৰ পইচা নহয়, নে আৰু সেই বৰুৱা বোলাজনৰ পকেটৰ পইচা নহয়, আপোনাৰ মোৰ কষ্ট কৰা ধন। গতিকে সেই পইচা মিছ ইউজ হোৱাটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। আৰু মানি ল'ব নোৱাৰোঁ কাৰণেই আমি বিচাৰিছিলোঁ যে এইটো এটা কিবা ন্যায় বিচাৰ হ'বগৈ, তাৰপিছত ওলাবগৈ। কথাটো কিন্তু সেইটো নহ'ল। নমস্কাৰ, ধন্যবাদ।